বহীকলমেৰী হাতত চক্ৰ গদা ধনু তুলি ললে এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে লখিমপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ে দেখুৱালে আদৰ্শ নিশা ভাওনা প্ৰদৰ্শন কৰি দেখুৱালে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে কণমানি সকলৰ প্ৰৱেশে কপাই তুলিলে বিদ্যালয়খনৰ চৌহদ এয়া ঢকুৱাখনাৰ ৭০২ নং কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য বৰাহৰ পৃথিৱী উদ্ধাৰ নাটক প্ৰদৰ্শন কৰি দৰ্শকৰ মনমুগ্ধ কৰিলে ছাত্ৰ ছাত্ৰীসকলে গুৰুজনৰ ভাওনা সংস্কৃতিক ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ প্ৰয়াস বিদ্যালয় কৰ্তৃপক্ষৰ আমি ঢকুৱাখানা শিক্ষাখণ্ডৰ অধীনত ৭০২ নম্বৰ কঠালগুৰি প্ৰাথমিক বিদ্যালয়ে এটা প্ৰচেষ্টা হাতত লৈছিলোঁ আমাৰ বিদ্যায়তনিক দিশৰ লগতে সহবিদ্যায়তনিক দিশত যাতে ছাত্ৰ ছাত্ৰীসকলক কিছু আগবঢ়াই নিব পাৰোঁ সেই হেতু আমি সময়ে সময়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আছোঁ এইবাৰ আমি এই বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক লৈ আমি মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰাৰ বাবে আগবাঢ়িছিলোঁ আৰু সেই ক্ষেত্ৰত আমাক বিদ্যালয় পৰিচালনা সমিতি মাতৃ গোট লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰী তথা এই অঞ্চলৰ সকলো ৰাইজে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়ালে ঢকুৱাখানা কেন্দ্ৰীয় কৃষ্টি দলৰ শিল্পীসকলে আহি আমাক ইয়াত ছাত্ৰ ছাত্ৰীসকলক আজি প্ৰায় ১৫ দিনমান সময় তেওঁলোকে বিদ্যালয় ছুটিৰ পাছত ২ বজাৰ পৰা ৫ বজালৈকে দৈনিক ৩ ঘণ্টাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিলে আৰু তাৰ ফলশ্ৰুতিতে আজি এই বৰাহৰ পৃথিৱী উদ্ধাৰ নাটভাগি আজি ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰচেষ্টাই অনাগত দিনত এই অঞ্চলৰ এই ছাত্ৰ ছাত্ৰীসকলৰ এই সমাজখনক আগবঢ়াই নিবৰ বাবে যথেষ্ট সক্ষম হ'ব। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।